আমি কোনো পথে তামুলপুর জিলা যাব নোৱাৰো, আমি বাক্সা জিলাত থাকিম। এনে ইতিমধ্যে আমি স্লোগান দিলো, নো সলিউশন নো ভোট, আমি ভোট বর্জন করিম নাম্বার 1। এতিয়া বর্তমান কার্যসূচী হিসাবে সিদিনা আমাৰ আয়তীসকলৰ নামৰ জৰিয়তে কাৰ্যসূচী লোৱা হৈছে। পাগলদিয়া নদীত গৈ মানে পানীত ডুব গৈ কাৰ্যসূচী লোৱা হৈছে। এতিয়া মুন্নন কাৰ্যসূচী আছে। অহাকালি আমি মানে আমাৰ যিসকল ৰাইজ আছে, আমি এই যে যেটো মানে নাগৰিক সুৰক্ষা মঞ্চ, সুবনঘাটা জপা নাগৰিক সুৰক্ষা মঞ্চৰ জৰিয়তে আমি অহাকালি মুন্নন কাৰ্যসূচী লৈছোঁ। এনেকৈ তাৰমানে চৰকাৰক আবেদন নিবেদন কৰি আছোঁ। ইতিমধ্যে তেওঁলোকে গম পাইছে, তেওঁলোক এতিয়া চেলেঞ্জ মুডত আছে। আমি চৰকাৰ, আমাৰ ওপৰত ৰাইজ হ'ব নোৱাৰে, আমাৰ যিটো ইচ্ছা সেইটোৱে আইন। মাননীয় প্ৰমোদ বড়ো, ইফালে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে খালি তেওঁলোকৰ অংকহে কৰিছে। কেনেকৈ পলিটিকেলি মুনাফা হ'ব, ৰাইজ ইফালে মৰক। ভাৰতবৰ্ষৰ নিচিনা গণতন্ত্ৰ, কল্যাণকামী গণতন্ত্ৰ ৰাষ্ট্ৰ এখনৰ জনপ্ৰতিনিধিসকলে যে এনেকুৱা ৰাইজৰ ওপৰত মানে মাধমাৰ সদাব, ৰাইজৰ কোনো মতামত গ্ৰাহ্য নকৰে, এই কথা কিন্তু আমি খুব টান পাইছোঁ। গতিকে আমি এই আন্দোলন কৰিয়ে থাকিম, আমাক বাক্সা জিলাত ৰাখিব লাগিব। অৱগত কৰা হৈছে। তেওঁলোকে কি তেল দিয়ে, বাগানপাৰা সাব ডিভিজন হ'ব। প্ৰথমে আমাৰ কাতিৰাম ছাৰে কৈছিল বোলে চিন্তা কৰিব নালাগে, বাগানপাৰা সাব ডিভিজন হ'ব। শেষত গৈ সাব ডিভিজনটোক গুচাই পেলাই উপজিল্লা কৰলা। তামুলপুৰ জিলা হোৱাৰ পিছত তামুলপুৰ জিলা অন্তৰ্গত বাগানপাৰাখিনি আৰু উপজিল্লা হ'ব নেকি? ইতিমধ্যে উপজিল্লা গড়েশ্বৰত লৈছে, আমি একোৱেই নাপাওঁ। আৰু তাৰোপৰি আমি একেবাৰে শেষ সীমান্ত, ভূটান শেষ সীমান্ত, সুবনঘাটা জপা। আৰু আমাৰ এনেকুৱা সমস্যা আছে, আজি কিবা কাৰণত উত্তৰকুছি বা সুবনঘাটাৰ বান্ধ যদি বেয়া হয়, আমি জপাৰ পৰা পানী চলাব লাগিব। জপাৰ বান্ধ যদি কেতিয়াবা পাগলদিয়া নদীয়ে যদি লণ্ডভণ্ড কৰে খেতিখিনি বচোৱাৰ কাৰণে, সেইটো পৰম্পৰা আঞ্চলিক কমিটিৰ আছে। গতিকে আমি সিফালে চাউলকাৰা আছে, দিহিৰা আছে। বাক্সা জিলা আমাৰ ওচৰ হ'ব। আজিৰ সংবাদমেলসকলক সংবাদ মাধ্যমক স্বাগতম জনাইছোঁ। আমি আমাৰ যি দাবীসমূহ, সেই দাবীসমূহ যদি মানি নলয়, আমি পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। আমাৰ দাবী আছিলে যে আমাক পুনৰ বাক্সা জিলাতেই বাহাল ৰাখিব লাগে, তামুলপুৰ জিলাৰ পৰিৱৰ্তে। আমি এইখিনি দাবী কৰি আহিছোঁ। আমি বিগত দিনবোৰত আমি 7টাকৈ কাৰ্যসূচী আমি লৈ আহিছোঁ। ইতিমধ্যে আমি 7টা কাৰ্যসূচী লোৱাৰ পিছত আজিলৈকে গভমেণ্ট ফালৰ পৰা, চৰকাৰী ফালৰ পৰা কোনো এটা ফিডবেক পোৱা নাই। সেয়েহে আমি আমাৰ যি কাৰ্যসূচী, আমাৰ যি দাবী, সেইটো যদি মানি নলয়, আমি আৰু অনাগত দিনবোৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব বিচাৰিছোঁ। অহাকালি আমি এটা মুণ্ডন কাৰ্যসূচী আমি ল'ম। তাৰ নেক্সট দিনাখন আমি এটা জ্বৰ সমদল উলিয়াম। তাৰপিছতে আমি বাগানপাৰা চাৰ্কুলৰ পিছত আমি 2দিনীয়া কাৰ্যসূচী আমি ল'ব বিচাৰিছোঁ, অনশন আৰু এটা ধৰ্ণা কাৰ্যসূচী লোৱা হ'ব। তাৰোপৰি আৰু যদি আমাৰ দাবীৰ মানি নলয় বা কোনো ফিডবেক নিদিয়ে, আমি হাইকোৰ্টৰ কাৰণে এতিয়া আমি প্ৰস্তুত হৈছোঁ। আমি হাইকোৰ্ট কৰিম, হাইকোৰ্টৰ পৰা আমি সুপ্ৰিম কোৰ্টলৈকে যাম, সেইটো আমি অলৰেডি আমি আগবাঢ়ি আহিছোঁ। তো আমাৰ ইয়াত যে আমি তাৰোপৰি আৰু বিভিন্ন ধৰণৰ আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী আমি এইটো লৈ থাকিম, আলোচনাৰ মাধ্যমে আমি লৈ থকা হ'ব। আৰু অৱশেষত যদি আমাৰ চূড়ান্ত সিদ্ধান্ত সেইটোৱে যে আমাৰ লোকসভা, পৰিষদীয় আৰু আমাৰ যিটো বিধানসভা নিৰ্বাচন আহিব, তাত আমাৰ ৰাইজৰ পৰা সম্পূৰ্ণভাৱে ভোট বৰ্জন সিদ্ধান্ত আমাৰ কৰা হৈছে। আৰু ইয়াৰ বাবে আমাৰ এই অঞ্চলৰ সুবনঘাটা আৰু জপাদং অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ পৰা আদি বিভিন্ন সমিতি, বান সমিতি আদি সকলোৱে লগ হৈ আমি একগোট কৰিছোঁ। ইয়াত আমি কোনো ৰাজনীতিৰ কাৰণে আমি কৰা নাই। আমাক বহুতে কৈ আছে যে ৰাজনীতিৰ এটা মেৰ পেজ বুলি আমাক কৈ আছে, কিন্তু এইটো আমি কোনো ৰাজনীতিৰ মেজ পেজ নহয়। আমাৰ ইয়াত সকলো ছাত্ৰ সংগঠন, বান সমিতি, সাধাৰণ ৰাইজে আমি লগ লাগি আমি এইখিনি প্ৰতিবাদ আমি চলাই আহিছোঁ। এই অঞ্চলৰ সচেতন নাগৰিকসকলে ওলাই আহিছে। তাত আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজসকলে ইয়াত সকলো ওলাই আহি আমাক সহযোগ কৰিছে যে এইটো কোনো ৰাজনীতি নহয়, আমি কোনো ৰাজনীতি আমি কৰিব যোৱা নাই। মাত্ৰ আমাৰ উদ্দেশ্য এটাই, আমাক বাক্সা জিলাতে ৰাখিব লাগে, তামুলপুৰ জিলাৰ পৰিৱৰ্তে। আমাৰ জনসাধাৰণৰ যাতে কোনো অসুবিধা নহয়। আমাৰ তামুলপুৰ